সো কেনেকুৱা আছা বন্ধুসকল, তোমালোকে নিশ্চয় ভালে আছা। সো বন্ধুসকল, মোৰ ভিডিঅ'ত এটাই কথা, পাহৰি দেখুৱা দম থাকিলে। সো আৰম্ভ কৰিছো বন্ধুসকল। আজি আমি শিকিম এটা এটা জিলা। আজিৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ অসমৰ এটা এটা জিলা আৰু বিশিষ্ট যিবিলাক বস্তু আছে, যিবিলাক নেকি প্ৰত্যেকটো তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। লাগিলে এপিএছচি হওক, তোমালোকৰ বাকী যিবিলাক এছএছচি হওক বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকৰ ভূগোলটো লাগিবই, হয়নে নহয়? আৰু সেই ভূগোল অনুযায়ী আমি এটা এটা জিলা হিচাপত চাই যাম। বিশেষ কিছুমান বস্তু আছে আৰু মই কৈছো নহয়, তোমালোকে দম থাকিলে পাহৰি দেখুৱাবা। সেইটো মোৰ প্ৰতিজ্ঞা যে তোমালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'বা। জিলাৰ ভিতৰত কি আছে কোৱাৰ লগে লগে তোমালোকে অনুমান লৈ ল'ব পাৰিবা। সো প্ৰথমতে আমি আজি যেটো আলোচনা কৰিবলৈ গৈ আছো সেইটো হৈছে আমাৰ ধুবুৰী জিলা। ঠিক আছে, আজি আমি আলোচনা কৰিম ধুবুৰী জিলাৰ বিষয়ে। সো ধুবুৰী জিলাৰ বিষয়ৰ পৰা এতিয়া তোমালোকে জানা যে ধুবুৰীটো কি হয়, একেবাৰে শেষ সীমান্তত আছে, হয় নে নহয়? আমি যদি চাও তেতিয়াহলে আমাৰ একেবাৰে শেষ সীমান্তত কোন আছে? একেবাৰে আমাৰ ওয়েস্ট সাইডত কোন আছে? ধুবুৰী। আৰু এই ওয়েস্ট সাইডৰ পৰা আমি স্টাৰ্ট কৰিম আমাৰ জাৰ্নি, যেটো নেকি জিলাৰ জাৰ্নি হ'ব। সো এট ফাৰ্স্ট মই তোমালোকক ধুবুৰীৰ বিষয়ে অলপমান কৈ দিওঁ, যেহেতু প্ৰথম আমাৰ ইন্ট্ৰোডাকশন আছে, গতিকে ধুবুৰীৰ বিষয়ে আমি কৈ দিওঁ যে ইয়াৰ প্ৰথম বস্তুটো কি। তোমালোকে ইয়াত দেখিছা এইখিনি হৈছে আমাৰ ধুবুৰী পৰিছে। ঠিক আছে, এই জায়গাখিনি কিহে কভাৰ কৰিছে? ধুবুৰী জিলাই কভাৰ কৰিছে। ইয়াত যদি আমি চাৰিসীমা চাওঁ তেতিয়াহলে ইপিনে যদি চাওঁ তেতিয়াহলে ইপিনে আছে কোকৰাঝাৰ, ইপিনে আছে কোন? কোকৰাঝাৰ, অৰ্থাৎ নৰ্থ সাইডত আছে কোকৰাঝাৰ। আমি যদি ইপিনে চাওঁ তাৰ তেতিয়াহলে ইটো দক্ষিণ শালমৰা মানকাছাৰ আৰু ইপিনে পৰিছে গোৱালপাৰা। তাৰ মানে সাউথত কোন আছে? সাউথত যদি চাওঁ তেতিয়াহলে মানকাছাৰ আৰু দক্ষিণ শালমৰা আছে, ইপিনে আছে গোৱালপাৰা। ইপিনে যদি চাওঁ তেতিয়াহলে ই কি কৰিছে? বেলেগ ৰাজ্যৰ লগতো সীমা ভাগ বতৰা কৰিছে, অৰ্থাৎ ওয়েস্ট বেংগলৰ লগত কৰিছে আৰু ইপিনে তল সাইডত কাৰ লগত কৰিছে? অলপমান বাংলাদেশৰ সীমাও পাইছে। তাৰ মানে বিদেশী বৰ্ডাৰো আছে। এইটো মনত ৰাখিবা যে ধুবুৰী জিলাই যদি কয় কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰিছে তেতিয়াহলে এইটো হ'ব আমাৰ কি? বাংলাদেশ, হয় নে নহয়? আৰু এইটো কোৱেশ্চন বাৰ বাৰ আহে, সেইটো মনত ৰাখিবা, কাৰণ এইটো কোৱেশ্চন বহুত খুদি থকা দেখা যায় যে ধুবুৰীয়ে সীমা ভাগ বতৰা কৰিছে নে নাই কৰা। কিন্তু অলপমান কৰিছে, ঠিক আছে, বেছি কৰা নাই, অলপমান কৰিছে। আৰু ইপিনে যদি চাওঁ তেতিয়াহলে আমাৰ বঙাইগাঁও আছে। ঠিক আছে, ইপিনে যদি চাওঁ তেতিয়াহলে এইটো সাইডত কোন আছে? আকৌ বঙাইগাঁও আছে। গতিকে সীমা যদি চাওঁ, চাৰিসীমা যদি চাওঁ তেতিয়াহলে চাৰিসীমা ক'ত ক'ত আছে? প্ৰথমতে চাইছো তাৰ কি আছে? আমাৰ নৰ্থ সাইডত। নৰ্থ সাইডত যেটো আছে, নৰ্থ সাইডত কোন আছে? নৰ্থ সাইডত আছে কোকৰাঝাৰ। ইপিনে যদি আমি চাওঁ তলত চাওঁ তেতিয়াহলে ইপিনে আছে কি? দক্ষিণ শালমৰা আৰু ইপিনে আছে গোৱালপাৰা জিলা। আৰু এইটো সাইডত যদি চাওঁ তেতিয়াহলে ইপিনে আছে আমাৰ কোন? বঙাইগাঁও। আৰু ইপিনে আছে কোকৰাঝাৰ, ইপিনে ওয়েস্ট বেংগল পাইছো অলপমান আৰু বাংলাদেশ পাইছো। সীমা হৈ গল, বাস সীমাখিনি মনত ৰাখিবা। এতিয়া আমি ইয়াৰ ধুবুৰীৰ বিষয়ে অলপমান চাম যে ধুবুৰীৰ নামটো কেনেকৈ পৰিল, বা ধুবুৰীত গ'লে আমি কি কি দেখা পাম, কি দেখা নাপাম, এইখিনি পিছত। প্ৰথমতে আমি ধুবুৰীৰ নামটো কেনেকৈ পৰিল সেইটো জানি লওঁ। চোৱা, এতিয়া এই ধুবুনীৰ এটা ঘাট আছে, ধুবিনীৰ ঘাট বুলি কোৱা হয়। এই ধুবিনীৰ ঘাটত কি কৰিছিলে মানুহে, মানে ধুবি বুলি ক'লে যিবিলাকে কাপোৰ দিয়ে, হয় নে নহয়? গতিকে তাত বহুত ছোৱালী বিলাকে গৈ মানে কাপোৰ ধুইছিলে। আৰু এই কাপোৰ ধোৱাৰ পৰা তাৰ কাপোৰ ধুই সেই ঘাটটোৰ নামে পৰি গ'ল ধুবিনী ঘাট। আৰু সেই ধুবিনী ঘাটৰ পৰা পিছত লাহে লাহে সেই জিলাখনৰ নাম হৈ গ'ল কি? ধুবুৰী জিলা। ঠিক আছে, এইটোৰ আঁৰত এইটোৱে কাহানী আছিলে। গতিকে পৰিচয়টো হৈ গ'ল, তাৰ তোমালোকে চাৰিসীমা বুজি লৈছা, ঠিকে আছে। এতিয়া আমি চাম যে ইয়াত নৈ উপনৈ কোনটো আছে। আমি জানো যে ব্ৰহ্মপুত্ৰটো আল্টিমেট আহিছেই, হয় নে নহয়? ইয়াত অলপমান ওপৰত গৈছে, সৰি। ব্ৰহ্মপুত্ৰটো আল্টিমেট আহিছেই। আৰু কোন কোন আহিছে? আমি যদি চাওঁ ব্ৰহ্মপুত্ৰটো আল্টিমেট আহিছে। গতিকে নৈ বুলি ক'লে প্ৰধান নৈ হ'ব ইয়াৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ইয়াৰ মাজেৰে পাৰ হৈ গৈছে, ঠিক আছে, ইয়াৰ মাজেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছে। কিন্তু আৰু দুটা স্পেচিয়েল ইয়াত নদী আছে। এটা হৈছে গদাধৰ নদী, ঠিক আছে। এই গদাধৰ নদীটো এনেকুৱা আহি নামিছে, কি নদী? গদাধৰ নদী। আৰু এটা নদী আহি ইয়াত নামিছে, সেইটো যদি আমি চাওঁ তেতিয়াহলে তোমালোকৰ হ'ব সোণকোষ। ঠিক আছে, কি আছে? সোণকোষ। সোণকোষ এনেকুৱা আহি নামিছে এইখনত, সোণকোষ আৰু গদাধৰ নদী। মনত ৰাখিবা, দুখন মানে স্পেচিয়েলি এই দুখনৰ বিষয়ে সোধে যে গদাধৰ নদীখন কোনপিনে গৈ লগ লাগিছে। গতিকে গদাধৰ নদীখন আহি সোমাইছে নে সোমোৱা নাই? ক'ত পৰিছে? ধুবুৰীত পৰিছে। ধুবুৰীৰ নৈ উপনৈ সুধিব পাৰে যে গদাধৰ নদীখন ক'ত পৰিছে, তেতিয়াহলে আমি গম পাম যে এইটো ধুবুৰীৰ মাজেদি আহি ক'ত পৰিছে? ব্ৰহ্মপুত্ৰত পৰিছে। আৰু এটা পাইছিলো আমি কি? সোণকোষ। গতিকে সোণকোষ নদীও ইয়াত আহি লগ লাগিছে ব্ৰহ্মপুত্ৰত। আৰু ব্ৰহ্মপুত্ৰটো এনে আছেই। গতিকে এই দুটা পইণ্ট মনত ৰাখিবা। এতিয়া কথাটো হল, আমাৰ নৈ উপনৈটো শেষ। ইয়াত ব্ৰহ্মপুত্ৰ স্পেচিয়েল আছিলে আৰু দুটা আছিলে, এটা হৈছে সোণকোষ, মনত ৰাখিবা, এটা হৈছে
সোণকোষ সোণকোষ আনটো হৈছে কি আমাৰ ইপিনৰ পৰা লগ লাগিছে কোন গদাধৰ নদী এই দুখন আছে উপনদী আৰু ব্ৰহ্মপুত্ৰটো আছে গতিকে এইটো দুটা তোমালোকে মনত ৰাখিলে হৈ গল এইটো জিলাৰ এতিয়া আমি থাৰ্ডত ইয়াত ডিসকাশন কৰিম ইয়াত পৰ্যটন স্থলবিলাক ঠিক আছে ইয়াৰ প্ৰমুখ পৰ্যটন স্থলবিলাক ইয়াত পৰ্যটন যদি তোমালোকে কৰিবলৈ যোৱা তেতিয়া হলে প্ৰথমতে তোমালোকে পাবা বগৰীবাৰীৰ মহামায়া মন্দিৰ ঠিক আছে কত বগৰীবাৰীৰ মহামায়া মন্দিৰ কি বগৰীবাৰীত কি আছে মহামায়া মন্দিৰ গতিকে প্ৰথমতে আমি এইটোৰ বিষয়ে আলোচনা কৰিলো কি আছে বগৰীবাৰীৰ মহামায়া মন্দিৰ এইখন বন্ধুসকল তোমালোকে যদি চাবলৈ যোৱা আচৰিত যাবা ইমান ধুনীয়া এটা ঠাই নহয় মহামায়া মন্দিৰটো বগৰীবাৰীত যাবা তোমালোকে দুবৰীত গৈ বগৰীবাৰীত গলা আৰু বগৰী খাবলৈ গৈ এইখন তোমালোকে চাই আহিব পাৰা মহামায়া মন্দিৰ ইমান আকৰ্ষণীয় মানে কি কম ইমান ধুনীয়া লাগে তাত এনেকুৱা পাঁচটা কি আছে হেৰি খাপৰ যিটো মুখ এনেকুৱা হয় নহয় শ্ৰীকৃষ্ণৰ হেৰিত যে আছিলে তেনেকুৱা পাঁচটা খাপৰ মুখ আছে দেখিবলৈ ইমান ভাল লাগে আৰু এই খাপৰ পৰা পুৰা মেৰিয়াই কি বনোৱা হৈছে এটা মন্দিৰ বনোৱা হৈছে সেই খাপৰ ভিতৰত সোমাই যাব লাগে খাপৰ ভিতৰত যেতিয়া সোমাই যাবা ভিতৰতে তোমালোকে মন্দিৰ দেখা পাবা খাপৰ ভিতৰত সোমাই ইমান ধুনীয়া মন্দিৰ আৰু তাত গলে এটা বস্তু সাৱধান কিন্তু থাকিবা তাত গলে তোমালোকৰ কি হ'ব বান্দৰ খুব বেছি দেখা পোৱা ইপিনে বান্দৰ সিপিনে বান্দৰ এই মানে কিবা বস্তু কেতিয়া লৈ যাব ঠিক নাই হঠাতে তোমাৰ হাতৰ পৰা কিবা এটা বস্তু লৈ যাব পাৰে বান্দৰবিলাক ইমান উৎপাত কৰে তাত আৰু ইয়াত তাত এটা এনেকুৱা এটা গছ লগোৱা আছে দেই আহত গছ তাৰ এই গছত কি কৰে মানুহে বিভিন্ন ধৰ্মস্থলীতো গতিকে মন্দিৰ যিহেতু গতিকে মহামায়া মন্দিৰত মানুহ যায় আৰু যোৱাৰ পিছত তাত কি কৰে প্ৰত্যেক বছৰে কি কৰে তেওঁলোকে হেৰি কৰে খুঁটা বান্ধি আহে মনোকামনা পুৰা হ'বলৈ নিজৰ মনোকামনা থাকে কিবা এটা আশা থাকে যে এইবাৰ পৰীক্ষাত পাছ কৰি দিয়ক ভগৱান মই আপোনাৰ খুঁটা বান্ধিছো গতিকে এনেকুৱা কি কৰে প্ৰত্যেক বছৰে খুঁটা বান্ধি আহে এইটো ঠাইত গৈ বগৰীবাৰীৰ মহামায়া মন্দিৰত ঠিক আছে গতিকে নাম্বাৰ 1 পৰ্যটন স্থল আমি পাইছো মহামায়া মন্দিৰ এইটো ক'ত আছে বগৰীবাৰীত আছে ঠিক আছে এইটো ক'ত আছে দুবৰী জিলাত মনত ৰাখিবা এনেকা সুধিব পাৰে যে মহামায়া মন্দিৰ তলৰ কোনখন জিলাত আছে তেতিয়া হলে কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিবা দুবৰী বগৰী খাই মন্দিৰ দেখি আহিছিলো কি খাই মন্দিৰ দেখি আহিছিলো বুলি বগৰী খাই মন্দিৰ দেখি আহিছিলো আৰু কি দেখিছিলো এতিয়া চাই লোৱা ইয়াৰ পিছত যদি চাওঁ তেতিয়া হলে এটা তাত কি আছে শিখসকলৰ বাবে এটা দৰগাহ আছে ঠিক আছে এই দৰগাহ বোলে শিখ লোকসকলৰ বাবে তোমালোকে তাত যদি পোৱা তেতিয়া হলে তোমালোকে পাবা গুৰুদ্বাৰ ঠিক আছে এটা গুৰুদ্বাৰ আছে সেইটো তোমালোকে তাত গৈ দেখা পাবা কি আছে 2 নম্বৰত আছে গুৰুদ্বাৰ ঠিক আছে গুৰুদ্বাৰ এই গুৰুদ্বাৰৰ কাহিনীটো শুনি লোৱা গুৰুদ্বাৰ যিটো আছে সেইটো আছে টেক বাহাদুৰ সৰি बस এতে কাহিনী মনত ৰাখিলে বন্ধুসকল সেইখিনি মনত থাকে আমাৰ ঠিক আছে টেক বাহাদুৰৰ গুৰুদ্বাৰ আছিল তাত টেক বাহাদুৰ কোন আছে কাহিনী যেতিয়া মনত ৰাখিবা তেতিয়া তোমালোকৰ কি হৈ যাব এই সিম্বল বিলাক মনত ৰাখি যাব কোনটো ঠাইত কি আছে এতিয়া এই যেটো টেক বাহাদুৰ সেইটো শিখসকলৰ 9 নম্বৰ গুৰু আছিল ঠিক আছে 9 নম্বৰ গুৰু তেওঁলোকৰ গুৰুটো আছে তোমালোকে গম পোৱা গুৰু নানক নম্বৰ 1 আছিল আৰু এনেকুৱা গৈ টেক বাহাদুৰ যিজন সেইজন আছিল 9 নম্বৰ গুৰু ঠিক আছে এতে এই টেক বাহাদুৰ যেতিয়া আমাৰ অসমত আহিছিল তেতিয়া তেওঁ দুবৰীত আহিছিল আৰু এই দুবৰীত আহাৰ লগে লগে কি হৈছিল তেওঁৰ নামতে এই যেটো গুৰুদ্বাৰ সেইটো বনোৱা হৈছে তাত তেওঁ থাকিছিল ঠিক আছে আৰু সেই থাকাৰ কাৰণে কি কৰা হৈছে তেওঁৰ নামতে এই গুৰুদ্বাৰখনৰ নাম ৰখা হৈছে বাৰু সেইটো ঠাইত চোৱা যেতিয়া এইটো ঘটনা ঘটিছিল তেওঁৰ লগত তেতিয়া চক্ৰধ্বজ সিংহ আছিল আমাৰ অসমৰ আহোমৰ ৰজা ঠিক আছে চক্ৰধ্বজ সিংহ আছিল আমাৰ আহোমৰ ৰজা আৰু এই চক্ৰধ্বজ সিংহই গম পাইছিল যে কি আহিছে শিখ ধৰ্মাৱলম্বী লোক কোনোবা আহিছে তেতিয়া ভাবিছিল তেওঁ মনে মনে এইটো আহিছিল সাকে যে আমাৰ অসমখনতো আক্ৰমণ কৰিব পাৰে বা তেওঁ মুগলৰ কিবা হয় নেকি বিভিন্ন ধৰণৰ মানে তেওঁৰ মনত প্ৰশ্ন আছিল যে কি হয় কি নহয় তেওঁ একো না জানে গতিকে কি কৰিব পাৰে সেই সন্দেহৰ ওপৰত কি কৰিছিল তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল এই টেক বাহাদুৰৰ ওপৰত কেনেকৈ এজন দুবিনী যাদুগৰনী আছিল গম পাইছা দুবিনী যাদুগৰনী তেওঁ যাদু কৰে মানে সেইটো সময়ত অসম এনেকুৱা এখন ঠাই মানে যাদু টোনা ভৰ্তি সব মানুহে যাদু জানে যাদু মন্ত্ৰ জানে তেতিয়া কি হৈছিল জানানে
তাত বোলে কি কৰিছিলে সেই দুবনীগৰাকী গৈছিলে আৰু টেক বাহাদুৰৰ ওপৰত কি কৰিছিল তেওঁলোকে এনেকুৱা কি কৰিছিলে এটা হেৰি শিলেৰে তেওঁক মাৰিছিলে আৰু সেই শিলটো তোমালোকে আচৰিত যাবা সেই শিলটো আছিলে 20 ফুট দীঘল চিন্তা কৰা 20 ফুট দীঘল শিলেৰে কাৰ ওপৰত মাৰিছে টেক বাহাদুৰৰ ওপৰত মাৰিছিলে ঠিক আছে আৰু এই যিটো শিলৰ পৰা মাৰিছিলে সেই শিলটো আজিও আছে তাত তোমালোকে দুবুৰী গলে চাই আহিবা 13 ফুট বোলে ভিতৰত আছে সেইটো আৰু বাকিখিনি বাহিৰত আছে গতিকে চিন্তা কৰা 26 ফুট শিল আচৰিত নহয় জানো আৰু এটা কথা আছে তাত বোলে আহত গছৰ পৰা বোলে দলি আহিছিলে এই আহত গছটো এতিয়াও সেইটো ঠাইত সেই আহত গছজোপা থিয় হৈ আছে চিন্তা কৰাচোন কিমান ইন্টাৰেষ্টিং কাহিনী হয় নে নহয় গুৰুদ্বাৰ আৰু সেইটো ঠাইতে কি হৈছে সেই গুৰুজনাৰ নামতে পিছত তেওঁ ইয়াতে থাকিলে আৰু তেওঁৰ নামতে কি হৈছিলে এই গুৰুদ্বাৰ যেটো আছে তাত গৈ তোমালোকে দেখা পাবা সেই গুৰুদ্বাৰখন তাতে আছে গতিকে টেক বাহাদুৰৰ গুৰুদ্বাৰ বুলি ক'লে তোমালোকে মনত ৰাখিবা বোলে টেক বাহাদুৰৰ গুৰুদ্বাৰ আমি ক'ত দেখা পাম ধুবুৰী জিলাত ঠিক আছে টেক বাহাদুৰৰ ধুবুৰী জিলাত আৰু এটা তাত বস্তু আছে সেইটো হৈছে তোমালোকৰ পাঁচপীৰ দৰগাহ ঠিক আছে নাম্বাৰ 3 হৈছে বিশেষ যেটো পৰ্যটন স্থল তাৰ বিষয়ত আছে পাঁচপীৰ দৰগাহ পাঁচপীৰ ঠিক আছে পাঁচপীৰৰ কি আছে দৰগাহ ঠিক আছে এই পাঁচপীৰৰ দৰগাহ এইটো কিন্তু বহুত ইম্পৰ্টেন্ট পাঁচপীৰৰ দৰগাহ যেটো সেইটো বিৰাট ইম্পৰ্টেন্ট ঠাই বিশেষকৈ যিবিলাক পৰ্যটনকাৰী যায় তাত তেওঁলোকে এই পাঁচপীৰৰ দৰগাহ চাই আহে কিয় চোৱা সেইটো সময়ত মানে কি হৈছিলে মুগল আৰু আহোমৰ কি হৈছিলে এইটো আৰু কাহিনীটো মই কৈ দিছো কাহিনীটো কি মুগল আৰু আহোমৰ মাজতো যুদ্ধ হৈয়ে আছিলে আৰু মুগলে কেতিয়াও অসমক তেওঁলোকে নিজৰ হাতত বন্দী বনাব পৰা নাই বহুত প্ৰচেষ্টা চলাইছে এইটো এটা প্ৰচেষ্টাই হয় চাই লোৱা যেতিয়া হেৰি আছিলে ঔৰংগজেব ৰজা হৈ আছিলে মুগলৰ ৰজা ঔৰংগজেব যেতিয়া আছিলে তেতিয়া তেওঁ কি কৰিছিলে যে অসমত বাৰে বাৰে আক্ৰমণ কৰে আৰু অসমৰ যাদু যিবিলাক আছে সেই যাদু মন্ত্ৰ বা এই বিশেষ কিছুমান সেনাপতি বা সেনা আছিলে লাচিত বৰফুকনৰ দৰে তেওঁলোকে হেৰাই দিয়ে কিবা নহলে কিবা কৰি আৰু অসমটো এনেও কি হয় অলপমান ওখ চাপৰ কেনেকুৱা টাইপৰ আছে অসমখন সেই কাৰণে অসমত সোনকালে কোনো আক্ৰমণ কৰিব নোৱাৰে হয়নে নহয় বিভিন্ন ধৰণৰ টেকনিক লগাই ৰাখে যে ইপিনৰ পৰা আহিলে ইপিনৰ পৰা উৰাই দিম ইপিনৰ পৰা আহিলে ইপিনৰ পৰা উৰাই দিম বিভিন্ন ধৰণৰ টেকনিক আছে আমাৰ তাত গতিকে এইখিনি টেকনিক অসমৰ তাত আছে সেই কাৰণে নোৱাৰে বেলেগ আহি হঠাতে আহি এটা নতুন ঠাইত তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰে গতিকে কি কৰিছিলে মুগল একদম হেৰান হৈ গল যে কেনেকৈ আমাৰ অসমত তেওঁলোকে আক্ৰমণ কৰিব পাৰে তেতিয়া তেওঁলোকে কি কৰিলে চোৱা এই বাৰ হাৰি যোৱাৰ কাৰণে তেওঁলোকে 5 জন পীৰক আমাৰ অসমত যিজন সেনাপতি মুগলে পঠাইছিলে মাৰপিট কৰিবলৈ ঠিক আছে বা এই মুগলক হেৰুৱাবলৈ তেতিয়া এই আহোমক হেৰুৱাবলৈ পঠিয়াইছিলে তেতিয়া এই 5 জন পীৰক পঠাই দিছিলে তাত 5 জন পীৰ মানে কি মই কৈ দিছো ইছলাম ধৰ্মাৱলম্বী লোকৰ জনবিশ্বাস মতে পীৰ থাকে পীৰসকল মানে ঈশ্বৰৰ লগত তেওঁলোকৰ ডাইৰেক্ট কিবা এটা সম্পৰ্ক থাকে আৰু সেই সম্পৰ্ক অনুযায়ী তেওঁলোকে যিকোনো এটা কাম দুৱা মাঙিলে অথবা যিকোনো এটা আল্লাহৰ ওচৰত সোনকালে কবুল হয় বুলি জনাজাতো আৰু যে এই সকল লোকে যদি মানে বেছি দুৱা কৰে আল্লাহৰ ইবাদত কৰে তেতিয়াহলে কি হ'ব আল্লাহ নিজে আহি এইখিনি বোলে কাম কৰি দিয়ে তেনেকুৱা এটা জনবিশ্বাস আৰু মই ইমান নাজানো বাৰু এই বিষয়ে কিন্তু সেই 5 জনক কি কৰিছিলে 5 পীৰক পঠিয়াই দিলে এই 5 পীৰৰ পৰা তেওঁলোকে দুৱা বিগিৰণি কৰিলে কিহৰ কাৰণে যাতে মুগলে অসমক কি কৰিব পাৰে নিজৰ কৰায়ত্তলৈ আনি লয় কিন্তু সেইখিনি সম্ভৱ হোৱা নাছিলে আৰু শেষত কি হৈছিলে সকলো পীৰটো গুচি গল কিন্তু এজন পীৰ থাকি গল আৰু এইজনে অসমীয়া লোকসকলক আকোৱালি লৈ লৈছিলে অসমীয়া সমাজত থাকি তেওঁ বিৰাট ভাল পাইছিলে আৰু অসমীয়া সমাজক তেওঁ আকোৱালি লৈ অসমীয়াৰ লগতে তেওঁ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে আৰু শেষত তেওঁৰ এইটো জাগাতে কি হৈ গল মৃত্যু হৈ গল আৰু তেওঁৰ নামতে পিছত হৈ গল কি এই 5 পীৰৰ দৰগাহ 5 পীৰ আহিছিলে সেই অনুযায়ী এই দৰগাহখনৰ নাম থৈ দিয়া হল 5 পীৰৰ দৰগাহ কেতিয়াবা সময় পালে তোমালোকে সেই 5 পীৰৰ দৰগাহটো চাই আহিবা বাৰু এতিয়া তোমালোকে এইটো পৰ্যটন স্থলবিলাক বুজি পাই গৈছা সোনকালে মাতি যাবা মহামায়া মন্দিৰ ক'ত আছে সোনকালে কোৱা মহামায়া মন্দিৰ বুলি মহামায়া মন্দিৰত কি আছিল মনত খাপ উঠি আছে হয় না নহয় মহামায়া মন্দিৰৰ মই বগৰী খাই গৈ আছিলো গৈ যোৱাৰ লগে লগে কি পালো একদম প্ৰকাণ্ড এটা খাপ আহিছে তাৰ ভিতৰত সোমাই দেখিলো তাত মহামায়া মন্দিৰ তাত কি আছে মহামায়া মন্দিৰ মায়াৰ মন্দিৰ মহামায়া মন্দিৰ হয় না নহয় খাপ মহামায়া মন্দিৰ মনত ৰাখিবা ইয়াৰ পিছত কি কৰিলো
গুৰুদ্বাৰাত সোমাই গলো। কত গুৰুদ্বাৰাত সোমাই গলো। গুৰুদ্বাৰা মনত ৰাখিবা, গুৰুদ্বাৰা বুলি ক'লে টেক বাহাদুৰ, আৰু টেক বাহাদুৰ কেনেকৈ মনত ৰাখিবা, শিলৰ পৰা দলিয়াই দিছিলে। কি কৰিছিলে, বিশাল এটা শিল আছিলে, সেই শিলৰ পৰা কি কৰিছিলে, দলিয়াই দিছিলে দুবিনীয়ে, যাদুগৰনীয়ে কি কৰিছিলে, দলিয়াই দিছিলে। তুমি এনেকুৱা মনত ৰাখিব পাৰা বোলে কি, মই মহামায়া মন্দিৰৰ পৰা গৈ আছিলো, এনেকুৱা ডাঙৰ প্ৰকাণ্ড এটা সাপ আছিলে, তাৰ ভিতৰত সোমাই পিনে যেতিয়া সিপিনে ওলালো, গৈ পাই গলো টেক বাহাদুৰৰ গুৰুদ্বাৰ। তাত দেখাৰ লগে লগে কোনোবাই শিলেৰে মোক দলিয়াই দিছিলে। সেই শিলটো কিমান দীঘল আছিলে, বোলে শিলটো আছিলে কিমান, 26 ফুট। তেনেকৈ মনত ৰাখিব পাৰা, মানে কাহানী হিচাপত সজাই লোৱা আৰু। ঠিক আছে, ইয়াৰ পিছত 5 পীৰৰ দৰগা, তাৰ আঁৰৰ কাহানীটো মই তোমালোকক কৈ দিছো যে 5 পীৰৰ দৰগাটো কেনেকৈ হ'ল। এইবিলাক তোমালোকে কাহানী মনত ৰাখিলে তোমালোকে শিকিব পাৰিবা, নহলে তোমালোকে কেতিয়াও শিকিব নোৱাৰা। কাহানীবিলাক মনত ৰাখিবা, এটা এটা পইণ্টছৰ লগত এটা এটা কাহানী মনত ৰাখি যাবা, তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব। ঠিক আছে, ইয়াৰ পিছত চোৱা, ইয়াত যদি আমি অভয়াৰণ্য চাওঁ, এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। চক্ৰশিলা অভয়াৰণ্য যিখন আছে, চক্ৰশিলা অভয়াৰণ্য, তোমালোকে নিশ্চয় শুনিছা চক্ৰশিলা অভয়াৰণ্য, হয় নে নহয়? চক্ৰশিলা অভয়াৰণ্য শুনিছা নাই? অভয়াৰণ্য বুলি ক'লে চক্ৰশিলা। ঠিক আছে, চক্ৰশিলা এখন অভয়াৰণ্য আছে। তাত এই চক্ৰশিলা অভয়াৰণ্যখন আচৰিত কৰা গাঁওবাসীৰ দ্বাৰা সংৰক্ষণ কৰি ৰখা হৈছে। এইটো কুৱেশ্যন আহে SSC চোৱা, তোমালোকে APSC লেভেলতলৈকে এইটো কুৱেশ্যন আহে যে চক্ৰশিলা এনেকুৱা সোধে যে একমাত্ৰ গাঁৱৰ দ্বাৰা সংৰক্ষণ কৰি ৰখা ভাৰতৰ ভিতৰত একমাত্ৰ অভয়াৰণ্যখনৰ নাম কি, তেতিয়াহ'লে সেইখন হ'ব আমাৰ এই ধুবুৰী জিলাত থকা চক্ৰশিলা অভয়াৰণ্য। তাত সোণালী বান্দৰ তোমালোকে দেখিবলৈ পাবা। ঠিক আছে, ইয়াত সংৰক্ষণ কৰি সোণালী বান্দৰ ৰখা হৈছে। তাত কোনো ফৰেষ্ট ডিপাৰ্টমেণ্ট নাই, কোনো ফৰেষ্ট অফিচাৰে নাই, চিধা কি কৰে, গাঁওবাসীয়ে সংৰক্ষণ কৰি ৰাখিছে। চিন্তা কৰাচোন, আজিৰ যুগতো এনেকুৱা সজাগ গাঁও আছেনে নাই, যিবিলাকে প্ৰাণীবিলাকক ভাল পায়, প্ৰাণীবিলাকৰ লগত থাকে, বনাঞ্চল সংৰক্ষণ কৰে। সেইটোৱেতো এতিয়া মোৰ এটা কথা ইয়াত মনত পৰি গ'ল, মানে বাহুবলী ফিল্মত যেতিয়া দুজন চৰাইয়ে মানে প্ৰেম নিবেদন কৰি আছিলে আৰু বাহুবলী চাই আছিলে, তোমালোকে চাইছা চাগে মুভিটো। তেতিয়া কি হৈছে, বোলে কাটাপ্পাই আহি বাহুবলীক কৈছিলে যে তুমি ইমান বিলীন হৈ গৈছা, ক'ত চাই আছা এই পক্ষী দুজনীৰ চকুৰ ফালে। বোলে মামা আপুনি এইটো কথা নুবুজিব, এই দুজনে কি কৰি আছে, মানে কিমান এটা নিবিড় প্ৰেমৰ মাজত লুকাই আছে, সেইখিনি মইহে বুজি পাইছো, আপোনাৰ দ্বাৰা নহ'ব। আপোনাৰ কি ধাৰণা হয় এই চৰাইৰ বিষয়ে কওকচোন মামা। তেতিয়া মামাই কি কৈছিলে, মোৰতো মন গৈ আছে, বহুত দিন হৈ গ'ল এনেকুৱা কোনো চৰাই খোৱা নাই, এবাৰ যদি এই চৰাইখিনিক ধৰি ভালদৰে তেলত ভাজি পিনে যদি খাব পাৰোঁ, বাহ কি শব্দ আহিব। সেইখিনি কোনে কৈছিলে, কাটাপ্পাই কৈছিলে। গতিকে ধাৰণা চোৱাচোন। কিন্তু ইয়াত চিন্তা কৰা, আজিৰ যুগতো যে মানুহবিলাকৰ দ্বাৰা সংৰক্ষণ কৰি এটা মানে অভয়াৰণ্য ৰাখিব পাৰিছে, সেইটো আচৰিত ধৰণৰ কথা। সেইকাৰণে এইটো কুৱেশ্যন বিৰাট আহে যে চক্ৰশিলা যিটো অভয়াৰণ্য আছে সেইখন ক'ত আছে আৰু এইখন কিয় ফেমাছ। গতিকে তোমালোকে এইখিনি মনত ৰাখিবা যে এই চক্ৰশিলা ক'ত আছে, ধুবুৰী জিলাত। মনত ৰাখিবা ধুবুৰী জিলাত কি আছে, চক্ৰশিলা অভয়াৰণ্য আছে, আৰু তাত কি পোৱা যায়, সোণালী বান্দৰ পোৱা যায়। অ'কে, এতিয়া আমি আলোচনা কৰিম, ইয়াৰ অভয়াৰণ্য হৈ গ'ল, ইয়াৰ পিছত ইয়াত উদ্যোগ কি কি আছে, প্ৰধানত উদ্যোগ। এতিয়া চোৱা, ইয়াত যদি আমি এটা বস্তু, ইয়াৰ বিশেষ এটা বস্তু আছে, বিশেষ এটা বস্তু যদি আমি চাওঁ, প্ৰধান উদ্যোগ যিটো আছে, অসমৰ প্ৰথমটো জুইশলা উদ্যোগ। ঠিক আছে, জুইশলা, অসমৰ প্ৰথম জুইশলা উদ্যোগ, প্ৰথম দেই, অসমৰ প্ৰথম জুইশলা উদ্যোগ ক'লেও তোমালোকে এইটো মনত ৰাখিবা, অসমৰ প্ৰথমটো জুইশলা উদ্যোগ ক'ত আছিলে, নিৰ্মাণ হৈছিলে, সেইটো ধুবুৰীত। প্ৰথমবাৰৰ কাৰণে প্ৰথম কেতিয়া বহুত সোধে, যিটো বস্তু প্ৰথম হৈছে কোনো ঠাইত সেইটো বহুত সোধে। গতিকে মনত ৰাখিবা যে জুইশলা যিটো উদ্যোগ আছে, সেইটো এই জুইশলা উদ্যোগ কি আছিলে, অসমৰ প্ৰথমটো জুইশলা উদ্যোগ আছিলে, যিটো নিৰ্মাণ হৈছিলে। আৰু তাত মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা উদ্যোগ আছে। ঠিক আছে, ধুবুৰীত মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা উদ্যোগ আছে, আৰু আছে কি তাত, আৰু তোমালোকে পাবা পুতলা নিৰ্মাণ কৰা উদ্যোগো আছে। গতিকে পুতলা নিৰ্মাণ কৰা উদ্যোগ, মাটিৰ বাচন বৰ্তন কৰা উদ্যোগ, আৰু এটা আছে জুইশলা। তিনিটা বস্তু মনত ৰাখি দিবা উদ্যোগৰ ক্ষেত্ৰত। বোলে কি, জুইশলা উদ্যোগ আছিলে অসমৰ প্ৰথমটো উদ্যোগ, ইয়াৰ পিছত মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা আৰু পুতলা নিৰ্মাণ, এই তিনিটা স্পেচিয়েল উদ্যোগ। অভয়াৰণ্য বুলি ক'লে চক্ৰশিলা, আৰু চক্ৰশিলাত কি পোৱা যায়, সোণালী বান্দৰ পোৱা যায়। আৰু এই চক্ৰশিলাখন কিয় ফেমাছ,
কাৰণ এইখন ফেমাছ হোৱাৰ কাৰণ হৈছে এইখন মানুহে নিজে কি কৰি ৰাখিছে এই অভয়াৰণ্যখন সংৰক্ষণ কৰি ৰাখিছে তাত কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টে কাম নকৰে কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত চাবলৈও নাযায় গতিকে এইটো কোনে ৰাখিছে এইটো আছে আমাৰ ক'ত দুবৰীত ঠিক আছে আৰু প্ৰধান স্থল বুলি ক'লে মহামায়া মন্দিৰ আছে সেইটো তোমালোকে চাব পাৰা পাঁচ পীৰৰ দৰগাহ সেইটো আছে সেইটো চাব পাৰা আৰু কি আছিলে টেক গুৰু সাহেব কি আছিলে তেওঁৰ গুৰুদ্বাৰ আছিলে সেই তোমালোকে সেই গুৰুদ্বাৰখন চাবলৈ পাৰিবা তাত গৈ ঠিক আছে প্ৰধান কি হয় তাৰ পৰ্যটন স্থল ইয়াৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ যদি আমি চাও তেতিয়া হলে এইখনৰ মাজেদি 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে এইটো যেটো আছে এইটো জিলাত কি হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে গতিকে আজি তোমালোকৰ এইটো দুবৰী জিলা মই সমাপ্ত কৰি দিলো নিশ্চয় তোমালোকে দুবৰী জিলাটো বুজি পাইছা একদম সহজ তোমালোকে এইকেইটা পইণ্ট মনত ৰাখিবা 100% যদি কোৱেশ্চন আহে ইয়াৰ পৰা আহিব স্পেশাল ইয়াৰ কোৱেশ্চন কোনটো স্পেশাল যদি চাও তেতিয়া হলে মেইন কোৱেশ্চন ইয়াৰ অভয়াৰণ্যৰ পৰা খুদিব পাৰে মোক মানে আইডিয়া লাগে আৰু এই জুইখলা যেটো সেইটো খুদিব পাৰে ঠিক আছে জুইখলাটো মনত ৰাখিবা যে প্ৰথম অসমৰ জুইখলা কত আছে দুবৰী আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় বলে চক্ৰশিলাৰ বিষয়ে কোৱেশ্চন আহিব পাৰে যে একমাত্ৰ মানুহৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল কোনখন অভয়াৰণ্য আছে সেই অভয়াৰণ্যখনৰ নাম কোৱা তেতিয়া হলে সেই অভয়াৰণ্যখনৰ নাম কি হ'ব চক্ৰশিলা বুজি পাইছা আৰু পৰ্যটন স্থল বুলি ক'লে মহামায়া মন্দিৰ মনত থাকিয়ে গল মানে নহয় গতিকে গুৰুদ্বাৰো আছে আৰু কি আছে পাঁচ পীৰৰ দৰগাহ সেইটো মনত ৰাখি লবা আৰু নৈ উপনৈ বুলি ক'লে আমি দুটাই পাইছো তাৰ নৈ উপনৈ এটা হৈছে সোণকোষ আৰু এটা পাইছো গদাধৰ গতিকে দুটা আৰু ব্ৰহ্মপুত্ৰ হৈছে প্ৰধান ইয়াৰ নদী ঠিক আছে বহুত ফ্লাড ইফেক্টেড এৰিয়া হয় বহুতখিনি ফ্লাড হয় গতিকে এইখিনি তোমালোকৰ মনত ৰাখিবলৈ কিবা সমস্যা আছে নেকি যদি মনত নাথাকে আকৌ ৰিপিট কৰি যোৱা মই এটা কৈ দিম তোমালোকে ভালদৰে চাই যাবা পৰিচয় বুলি ক'লে কি ধুবুনীৰ ঘাট আছে সেই ঘাটত গৈ তোমালোকে চাব পাৰিবা ওয়াল আছে এনেকুৱা ধুবুনীৰ ঘাট বুলি লিখা আছে তাত ধুবুনী সকলে কি কৰিছিলে কাপোৰ ধুইছিলে সেই তাৰ পৰাই নামটো লাগি গল ধুবুনী গতিকে পৰিচয়টো মনত থাকি গল নৈ উপনৈ কোৱাৰ লগে লগে তোমালোকে নৈ বুলি ক'লে প্ৰধান নৈ তাৰ আছে ব্ৰহ্মপুত্ৰ উপনৈ বুলি ক'লে দুখন আছে এটা হৈছে সোণকোষ আৰু এটা হৈছে গদাধৰ হৈ গল কাম শেষ সোণকোষ গদাধৰ কৈ যোৱা ইয়াৰ পিছত পৰ্যটন স্থল বুলি ক'লে তিনিটা পাইছো আমি কি পাইছো প্ৰধানত আৰু আছে বাকিখিনি নাযাও আমি তিনিটাই লাগে আমাক গতিকে তিনিটা পাইছো গুৰুদ্বাৰ আছে হয়নে নহয় ইয়াৰ পিছত তোমালোকে পাবা পাঁচ পীৰৰ দৰগাহ আছে আৰু মহামায়া মন্দিৰ আছে তিনিটা হৈ গল ইয়াৰ পিছত অভয়াৰণ্য বুলি ক'লে সোণকোষ মানে সোণকোষ বোলে এই চক্ৰশিলা গতিকে গাঁওবাসীৰ দ্বাৰা একমাত্ৰ এনেকুৱা অভয়াৰণ্য যিখন গাঁওবাসীয়ে সংৰক্ষণ কৰি ৰাখিছে ইয়াৰ পিছত তোমালোকে যদি চোৱা ৰাষ্ট্ৰীয় ঘাইপথ 31 নম্বৰ পাৰ হৈ গৈছে আৰু উদ্যোগ বুলি ক'লে তোমালোকক মই বাৰ কৈ আছো কি উদ্যোগ তাত পোৱা যায় কি জুইখলা উদ্যোগ যেটো অসমৰ প্ৰথম উদ্যোগ আছিল প্ৰথম জুইখলা উদ্যোগ আছিল ইয়াৰ পিছত আৰু কি পাইছা পুতলা নিৰ্মাণ কৰা আৰু এটা পাইছিলো আমি কি পুতলা নিৰ্মাণ কৰা আৰু কি হৈছিল তাত বহুকেইটা বাঁহৰ পৰা নিৰ্মাণ কৰা যিবিলাক উদ্যোগ তাত আছিল ঠিক আছে বাঁহৰ পৰা নিৰ্মাণ কৰা কিছুমান উদ্যোগ ঠিক আছে আৰু মাটিৰ বাচন বৰ্তন ঠিক আছে তাত মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা উদ্যোগো পোৱা যায় গতিকে বন্ধুসকল নিশ্চয় তোমালোকে আজি দুবৰী জিলাটো বুজিছা নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম এইটো সাইডৰ পৰাই যাম এতিয়া আমাৰ দুবৰী জিলাটো হৈ গল ন এইটো ভিডিঅ'ত দুবৰী জিলা হৈ গল নেক্সট আমি এইখনক চাম এইখন আছে আমি জানো কি হয় দক্ষিণ খালমৰা আৰু কি হয় মানকাছাৰ গতিকে দক্ষিণ খালমৰা আৰু মানকাছাৰত কি স্পেশাল বস্তু আছে সেইখিনি ভিডিঅ' মই তোমালোকৰ লগত লৈ আহিম আজিলৈ ইমানেই ধন্যবাদ